ৰাম ঐ বোৱাৰী বোৱাৰী ৰাম ৰাম মা ইমান দেৰিকে শুই আছে নে কিনো কেলে ইমান দেৰি হৈছে এতিয়া কেইটা বাজি গ'ল বাৰু 9টা বাজি গ'লগে গম পাইছানে মানুহ মই খুৱাই বৈ পঠিয়ালো শুইয়ে আছা মানে মা উঠিছো সেই ৰাতি ভালকে টোপনি নধৰিলো মই কাৰণেনো টোপনি নধৰে বাৰু ৰাতি ভালকে মই ইমান দেৰিলৈকে শুৱাই মই ৰাখিব নোৱাৰো সদায় ইমান কাম মন আছে ঘৰত একেবাৰে শুই বেলি দিবলৈকে বহি থাকিব এইজনী সদায় জগাবহি লাগিব সদায় জগাবহি লাগিব ইছৰাম আজিহে অকমান মই দেৰিলৈকে শুইছিলো আজিও শুবলৈ নিদিলে শান্তিয়ে কৈছে শুনা ইমান কাম আছে সেই ইমান দেৰিলৈকে মানুহ শুই থাকে নেকি খাবলৈ আহিছে খুৱাই বুৱাই বোলে চবকে পঠিয়ালোৱে আজিহে যেনিবা কৰিবলৈ পালে সেইটো ইমান কথা শুনাব লাগে নে মোক সদায় মই শুই উঠি চব কাম কৰোৱে মই যেনিবা কাম নকৰোহে ৰহ ময়ো ষ্টেটাছ লগাম দিয়া আকৌ লগাম মই সঁচাকে শাহুমা সদায় শাহুমাই মা হ'বই নোৱাৰে কেতিয়াও নিজৰ ছোৱালীজনী সদায় সদায় যিমানেই নোহোৱক একো নাই এষাৰো গালি নিদিয়ে খোৱা জান খোৱা তেনেকে খুৱাইহে থব আৰু বোৱাৰীজনী যদি অকণমান শুই উঠা দেৰি হয় এটা দিনো যদি শুই উঠা দেৰি হবলৈ হয় একদম গোটেই ৰাইজক ঢুলে ডগৰে পিটি শুনাব এয়াই হৈছে শাহুমা সদায় শাহুমাই সঁচাকে দেই শাহুমা কেতিয়াও মা হ'ব নোৱাৰে ৰহ এতিয়া পাব মজাটো কি এবাৰ তোক কান্দিলেগে নে কি লিখিছে আকৌ তোৰ কথা মই চাইছো ৰ তই লাইনত থাকচোন তই লাইনত থাক মই চাইছো ৰ চাই লওঁ কিনো লিখিছে কি নিজৰ ছোৱালী যদি দিনৰ দিনটো একদম শুই থাকে তেতিয়াহ'লে তাইক একো নকয় কিন্তু বোৱাৰীজনী যদি অকমান শুই উঠা দেৰি হৈ যায় তাই কথা হলে গোটেই ৰাইজক ঢোলে ডগৰে পিটি ৰাইজক শুনাই এইবাৰ এই মানে একদম ছোৱালীজনী আজৰি লাগে অলপ নহয় দেই কি কৰিলো মই তাইক অকমান শুলে কাৰণে মই জগাই থৈ আহিলো এই কথাটোৱে বেয়া হল আকৌ ছোৱালীক আজৰি পেলাই তাই একদম ষ্টেটাছ লিখিবলৈ লাগিলে এই মানে এই পা সঁচাকে নহৈছে আৰু দেই মই পঢ়িলো শুনিছ এইবাৰ পঢ়িল তই একো কব নালাগে দে মই যি কব লাগে মই কম আৰু মই ল'ৰাক কম ল'ৰাই কি কৰে কৰিব নহয় তাক মই বিচাৰ কৰিবলৈ কম ইয়াৰ তই খং নকৰিবি ঠক দে হ'ব ঠক দে কথা পাতি নাথাকো মই ল'ৰাক লগাবগে লাগিব এতিয়া বৰ ৰ'দ দিছো আজি সঁচাকে মা ইয়াত বহি আছে দেখোন মুখ খোলাই আছে মা কি হ'ল এনেকে বহি আছা যে বৰ গৰম দেই ইমান ভাল বহি আছে এইখিনি কি হ'ল মানে ঘৈণীয়ে কি ষ্টেটাছ দিছে এইবোৰ চা একদম মানে ভনীয়াজনীকো আজৰিবলৈ লৈছেগে ভনীয়াজনীকো আজৰিবলৈ লৈছেগে কি ষ্টেটাছ দিছেনো বেলি দুপৰীয়ালৈকে শুলে মই জগালত মানে লাজ পাই এতিয়া ভনীয়াকো আজৰিছে চা সঁচাকৈ একদম উপায় নাইকিয়া হৈছে দেই এই মানে ষ্টেটাছ এখন কাজিয়া ষ্টেটাছৰ কাজিয়া তুমিও কম নহয় সেইজনীও কম নহয় বৰ দিগদাৰ হ'ল দেই গম পাইছা নাই এইবাৰ আমাৰ ঘৰটো এনেও নেটৱৰ্ক পোৱা নাছিলে মইহে ৱাইফাই লৈ মেলি এইবিলাক কৰিলো ৱাইফাই নাথাকিলে দিব ক'ৰ পৰা ষ্টেটাছ কিবা এটা কথা হলে খালি ষ্টেটাছ লগাই দিব কিবা এটা কথা হলে ষ্টেটাছ লগাই দিব বাপেকে ৱাইফাই কানেকশ্যনে গম পাব ভৰাই দিলে এইবোৰকে চাবা এইবোৰ মোবাইলৰ কানেকশ্যন বন্ধ নহলে ষ্টেটাছ দি দুইজনীয়ে মানে মোৰ মূৰটো খাই পেলাইছে আৰু ৱাইফাই লৈ পেলাই এতিয়া মানুহকে কি কৰিবি ৱাইফাই খাব লাগিছে কথা কলে নুশুনে ঘৈণী এজনীক যি লাগে তাকে বস্তু আনি দিবি এতিয়া মানুহ আগত আকৌ হেৰি কৰি এতিয়া ৱাইফাই লাচন নালাগে ৱাইফাই কাটিবলৈ ৱাইফাই কানেকশ্যন লবলৈ মই কৈছিলো এতিয়াতো সমস্ত বদনাম ওলালেই ওলোৱাৰ পিছত সি ৱাইফাই কাটে কথা কব লাগিছে সমস্ত মানুহে গম পোৱাৰ পিছত সি ৱাইফাই কাটিবলৈ ঘৈণীয়েৰক মই লগাই দিবলৈ কৈছিলো ৱাইফাই দি বদনাম লগাইছে মানুহৰ আগত মই বহুত দেৰি কৰিলো তোক মই লাইদি চব বেয়া কৰি পেলাবি গোটেই